নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 12 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ 2026ত মামা আৰু চাচা দুয়োজনকে অসমৰ পৰা বিদায় দিয়া হ'ব 2026 চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰএছএছ আৰু মুছলমান সাম্প্ৰদায়িক দল ইউডিএফ দুয়োটা দলক আঁতৰাই দিয়া হ'ব বিজেপি আৰএছএছ নামৰ ভয়ংকৰ ৰাজনৈতিক দলটোক অসমৰ পৰা বিদায় দিব লাগে বুলি কলগছিয়াৰ বালাগাঁৱৰ ৰাইজৰ দলৰ বিশাল সমাৱেশত এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে উজনি অসমত ন্যায়ালয় বনাবলৈ বিচাৰিছে এবাৰ ৰেজাউল কৰিম চৰকাৰে মোৰ আগত কোৱা হলে গটা মাৰি খেদিলো হয় এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুইজ ৰেজাউল কৰিম ইয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য কংগ্ৰেছত যোগদান কৰাৰ পাছতে ৰেজাউল কৰিম চৰকাৰক ক্ষুদ্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হুইজ ৰেজাউল কৰিম প্ৰশ্ন কৰিবলৈ সাহস নাই গৌৰৱ গগৈ ৰেজাউল কৰিমে গৌৰৱ গগৈৰ সন্মুখতে মুকলিকৈ ভাবুকি দিছে মোৰ আগত কোৱা হলে গটা মাৰি খেদিলি হয় উজনি অসমক ন্যায়ালয় বনাবলৈ বিচাৰিছে গৌৰৱ গগৈ কিয় মনে মনে বহি থাকিল মিয়া অসম বনোৱাৰ পৰিকল্পনা ৰেজাউলৰ শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম বুলি ক'বলৈ ক'ত সাহস পালে ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰ হৈ থাকিব তিনিচুকীয়া হৈ থাকিব বৰ অসম আৰু মিয়া অসমৰ মাজত পাৰ্থক্য নাজানে গৌৰৱ গগৈয়ে ৰেজাউল কৰিমৰ মন্তব্যক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ অখিল গগৈয়ে 2026ত শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে অখিল গগৈয়ে 2026ত শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে এবাৰ অখিল গগৈ উজনিত ৰজা নহয় অখিল গগৈৰ মিয়াৰ মাজতহে ৰজা অখিল গগৈ একবিংশ শতিকাৰ আধুনিক বদন অখিল গগৈয়ে নিজৰ ভেটি হেৰুৱাইছে যাৰ বাবে ভয়ত নামনি অসমত সভা কৰি আছে অখিল গগৈয়ে মিয়া প্ৰীতিত গদগদ এবাৰ অখিল গগৈ 2026ৰ নিৰ্বাচনত অখিল গগৈ মোগলৰ সেনাপতিৰ ৰূপত অৱতীৰ্ণ হ'ব অখিল গগৈয়ে মিয়াৰ চৰ্দাৰৰ ৰূপত অৱতীৰ্ণ হ'ব অখিল গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে ৰাজ্যিক বিজেপি অখিল গগৈয়ে 2026ত শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ জুবিন হত্যাৰ এক প্ৰতিশোধ মাঘৰ বিহুত একেলগে জাহ যাব 7 গৰাকীকৈ জুবিন হত্যাৰ অসুৰ মাঘৰ বিহুত একেলগে জাহ যাব 7 গৰাকী অভিযুক্ত অসুৰ বধলৈ সাজু ধেমাজিৰ বৰদলনি ভকত গাঁৱৰ ৰাইজ অসুৰ বধলৈ এতিয়া সাজু হৈ পৰিছে ভকত গাঁৱৰ ৰাইজসকল এক ব্যতিক্ৰমী ৰূপত এইদৰে ৰাইজে নিৰ্মাণ কৰিছে ভেলাঘৰ কাৰাগাৰৰ ৰূপত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ জুবিন হত্যাৰ প্ৰতিশোধ ল'বলৈ ৰাইজ এতিয়া সাজু হৈ পৰিছে এইদৰে জুবিন হত্যাৰ 7 গৰাকী অভিযুক্তক এইদৰে ভেলাঘৰত সজোৱা হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গৰ ফটো আৰি দিয়া হৈছে অমৃত প্ৰভা শেখৰ আৰু 2 পিএছৰ ফটোৰ সৈতে সংলগ্ন কৰা হৈছে বিশেষ পোষ্টাৰ মাঘৰ বিহুত একেলগে জাহ যাব 7 গৰাকীকৈ অভিযুক্ত মই শ্যামকানু মহন্ত মোৰ নাই কোনো সতীৰ্থ
চুকত খাই বুকুত ঘূৰ মৰা ময়ে সিদ্ধাৰ্থ শৰ্মা, মই শেখৰজ্যোতি গোস্বামী, সুবিধা পালেই উলিয়াই চকু পানী। এইবাৰ অসমৰ ভিন্ন প্ৰান্তত, অসমৰ ভিন্ন ঠাইত এক ব্যতিক্ৰমী ৰূপত অসমবাসীয়ে সাজি উলিয়াইছে মেজি ভেলাঘৰ। ধেমাজিত কাৰাগাৰৰ ৰূপত নিৰ্মাণ কৰা ভেলাঘৰত 7 অভিযুক্তৰ ফটোৱাৰী কৰিছে কুকীৰ্তিৰ বৰ্ণনা। পৰৱৰ্তী খবৰ, শ্বেৰমান আলিদা নামনিৰ বাঘ, মই উজনিত দপদপ পাই থাকো। শ্বেৰমান আলীয়ে ৰাইজৰ দলত যোগদানৰ পাছতেই অখিল গগৈৰ ঘোষণা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগ দিব বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে। শ্বেৰমান আলীয়ে অখিল গগৈৰ দলত যোগ দিয়াৰ পাছতেই অখিল গগৈৰ বিস্ফোৰণ। শ্বেৰমান আলিদা নামনিৰ বাঘ, মই উজনিত দপদপাই থাকো। মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব শ্বেৰমান আলীয়ে। বিৰোধী ঐক্যমঞ্চই আসন এৰি নিদিলেও শ্বেৰমান দাক কোনেও পৰাস্ত কৰিব। শ্বেৰমান দা আৰু মই থাকিলে কোনেও হেৰুৱাব নোৱাৰে। শ্বেৰমান আলীক কাষত বহুৱাই স্পষ্ট ঘোষণা কৰিছে অখিল গগৈয়ে। শ্বেৰমান আলীক কাষত বহুৱাই এইদৰে স্পষ্ট ঘোষণা অখিল গগৈৰ। আনহাতে অগ্নিগৰ্ভা হৈ পৰিছে ত্ৰিপুৰা, 48 ঘণ্টালৈ কৰ্তন কৰা হৈছে ইণ্টাৰনেট। মছজিদ সহ সংখ্যালঘুৰ দোকান বাসগৃহ জ্বলোৱাৰ পাছতে এতিয়া অগ্নিগৰ্ভা হৈ পৰিছে ত্ৰিপুৰা। 48 ঘণ্টাৰ বাবে ত্ৰিপুৰাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। চান্দা দিবলৈ অস্বীকাৰ কৰা মুছাব্বিৰ আলীৰ ওপৰত হৈছিল আক্ৰমণ। তৰ্কযুদ্ধই ভয়ংকৰ ৰূপ লৈছে। তৰ্কযুদ্ধই ৰূপ লৈছিল ভয়ংকৰ সংঘৰ্ষৰ। সংখ্যালঘুৰ কেইবাখনো বাহনত হৈছিল অগ্নিসংযোগ। ঘটনাৰ পাছতেই বৃহৎ অঞ্চলজুৰি এতিয়া জাৰি কৰা হৈছে 163 ধাৰা। ত্ৰিপুৰাৰ বিজেপি মন্ত্ৰী সুধাংশু দাসৰ সমষ্টিত এই ঘটনা। পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ আৰক্ষীৰ গুলীচালনা। এবাৰ মছজিদ সহ সংখ্যালঘুৰ দোকান বাসগৃহ জ্বলোৱাৰ পাছতেই অগ্নিগৰ্ভা হৈ পৰিছে ত্ৰিপুৰা। আন এটা খবৰ, জুবিনদাৰ মৰমৰ মৌজনী হৈয়ে মই এটি নতুন চিনাকি পাইছো। জুবিনদা আমাৰ বাবে মানুহৰূপী ঈশ্বৰ আছিল। বিলাসীপাৰাৰ এলেংমাৰীত সদৌ অসম নাট যোগী ছাত্ৰ সন্থাৰ বাৰ্ষিক সভা আৰু নাট যোগী যুৱ মহোৎসৱৰ দ্বিতীয় দিনাৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে অভিনেত্ৰী মৌচুমী আলিফাই। পৰৱৰ্তী খবৰ, আদালতত কোনো আবেগ নচলে, তথ্য প্ৰমাণৰ ওপৰতহে জুবিন গাৰ্গে ন্যায় পাব। আদালতত কোনো আবেগ নচলে, তথ্য প্ৰমাণৰ ভিত্তিতহে জুবিন গাৰ্গে ন্যায় পাব। আমাৰ ওপৰত চৰকাৰে গধুৰ দায়িত্ব দিছে, আমি আমাৰ দায়িত্ব পালন কৰিম। জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে সকলো কৰিম। আইনগত প্ৰত্যাহ্বান আদালতত থাকিব। তাৰ বাবেই আমি সকলোৱে বহুত কষ্ট কৰিব লাগিব। অভিযোগনামাত কি আছে আমি এতিয়ালৈ পোৱা নাই। আমি আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটৰ ওপৰতহে যুঁজ দিব পাৰিম। অভিযোগনামা পালেই গভীৰলৈ গোচৰটো সোমাব পাৰিম। অভিযুক্তৰ বিৰুদ্ধে কি তথ্য আছে সেয়া গুৰুত্বপূৰ্ণ হ'ব। 3 জানুৱাৰীত সমগ্ৰ গোচৰটো লৈ 5খনকৈ পিটিশ্যন পৰিছিল আদালতত। 17 জানুৱাৰীত পৰৱৰ্তী শুনানি হ'ব। 17 জানুৱাৰীত আমি আদালতত থাকিম। ইতিমধ্যে জামিন আবেদন কৰিছে অমৃতপ্ৰভা মহন্তই। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুনানি চলাই নিয়াৰ আবেদন কৰিছে সিদ্ধাৰ্থই। শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ বাবে আবেদন কৰিছে। এই মন্তব্য কৰিছে লোক অধিবক্তা জিয়াউল কামাৰে। আন এটা খবৰ, হু ইজ হিমন্ত বিশ্ব শৰ্মা? হু ইজ হিমন্ত বিশ্ব শৰ্মা প্ৰশ্ন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আমাৰ জাতি মাটি সংকটত পৰিছে,
সকলো মানুহৰ মনত দুখ আৰু বেদনা আছে, কিন্তু ভয়ৰ বাবে এই দুখ বেদনা কোনেও ব্যক্ত কৰিব নোৱাৰে। এইবাৰ আমি সংকল্প লৈছো, এই ভয়ৰ ৰাজনীতি আমি বন্ধ কৰিম। আমি সকলোৱে মিলি এখন বৰ অসমৰ সপোন দেখিছো। ইয়াত অসমৰ ৰাইজ অংশীদাৰ হৈ থাকিব। চৰকাৰে গম পাইছে যে এইবাৰ পৰাস্ত হ'বই। এইবাৰ পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে। আমি এতিয়া অকল মাটি আৰু জাতি বচালেই নহ'ব। এইদৰে উদাত্ত কণ্ঠৰে ভাষণ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। প্ৰসূতিৰ মৃত্যুৰ পাছতে এটাৰ পিছত আন এটা ভয়ংকৰ অভিযোগ। এতিয়া উত্তপ্ত হৈ পৰিছে তিনিচুকীয়া। সন্তান জন্ম দিয়া প্ৰসূতিৰ মৃত্যুৰ পাছতেই উন্মোচিত হৈ পৰিছে ভয়ংকৰ অভিযোগ। তিনিচুকীয়াৰ আদিত্য হস্পিটেলৰ ভুল চিকিৎসাৰ বাবে প্ৰসূতিৰ মৃত্যু। নাৰ্ছিং হোমৰ চিকিৎসকৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। চৰকাৰী চিকিৎসক হোৱাৰ পাছতো চৰকাৰী চিকিৎসক হোৱাৰ পাছতো প্ৰাইভেট প্ৰেক্টিছ কৰিছিল চিকিৎসকে। তিনিচুকীয়াৰ চিভিল হস্পিটেলৰ চিকিৎসক মনোজ দুৱাৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। উচ্চ হাৰত চৰকাৰী দৰমহা পোৱাৰ পাছতো আদিত্য হস্পিটেলত প্ৰেক্টিছ কৰে। সন্তান প্ৰসৱৰ সময়ত আন এজন চিকিৎসকে প্ৰসূতিগৰাকীক দিছিল বেজী। বেজী দিয়াৰ পাছতে অসুস্থ হৈ পৰিছিল প্ৰসূতি হেমামণি বৰা। আদিত্য হস্পিটেলত নাই পৃথক এণ্ট্ৰি এক্সিটৰ ব্যৱস্থা। প্ৰসূতিৰ মৃত্যুৰ ক্ষতিপূৰণৰ ধন দিয়াৰো নাই লিখিত প্ৰতিশ্ৰুতি। 50 লাখ টকা ক্ষতিপূৰণৰ আশ্বাস দি দায়িত্ব সামৰিছে নিৰ্মল চাহেৱালাই। পত্নী হেমামণি বৰা মৰাণক হেৰুৱাই শোকত ভাগি পৰিছে, শোকাহত হৈ পৰিছে স্বামী প্ৰতাপ মৰাণ। সন্তান জন্ম দিয়া প্ৰসূতিৰ মৃত্যুৰ পাছতেই পোহৰলৈ আহিছে ভয়ংকৰ অভিযোগ। শিৱসাগৰক ধুবুৰী বনাম বুলি সংকল্প লোৱা ৰেজাউল কৰিম চৰকাৰক সকিয়নি এইবাৰ অসমীয়া যুৱ মঞ্চৰ। মন্তব্যৰ বাবে ক্ষমা নুখুজিলে কথা বিষম হ'ব। এগৰাকী ব্যক্তিয়ে গৌৰৱ গগৈৰ উপস্থিতিত এই মন্তব্য আমি আশা কৰা নাছিলো, এইদৰে মন্তব্য কৰিছে। আৰু শিৱসাগৰক ধুবুৰী বনাম বুলি সংকল্প লোৱা ৰেজাউল কৰিম চৰকাৰক সকীয়াই দিছে অসমীয়া যুৱ মঞ্চই। আন এটা খবৰ হৈছে ধুবুৰীক শিৱসাগৰ বনাম। এইবাৰ তিনিচুকীয়া ডিব্ৰুগড়ত ধুবুৰী বনাম। কংগ্ৰেছত যোগদান কৰিয়ে ৰেজাউল কৰিমৰ প্ৰথমটো সংকল্প। কংগ্ৰেছত যোগদান আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। আৰু কংগ্ৰেছত যোগদান কৰিয়েই নতুন অসম গঢ়াৰ সংকল্প লৈছে ৰেজাউল কৰিম চৰকাৰে। শিৱসাগৰক মই ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাম বুলি তেওঁ মন্তব্য কৰিছে। তিনিচুকীয়াক ধুবুৰী বনাই একেলগে আগবাঢ়ি যাম। পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি আগুৱাই লৈ যাম, এইদৰে মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি আগুৱাই লৈ যাম। ভয় আৰু শংকা আঁতৰাবৰ বাবে গৌৰৱ গগৈৰ পিছত মই সেনানী হিচাপে আছো। হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা আঁতৰাই অসম বচাবলৈ মই সৈনিক হৈ থাকিম। জাতি মাটি বচাবলৈ গৌৰৱ গগৈৰ নেতৃত্বত সৈনিক হিচাপে কাম কৰিম বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। ইফালে সংখ্যালঘুৰ লোকৰ আস্থা বিশ্বাস কংগ্ৰেছ দলত মই সদায় ৰাখিম বুলি তেওঁ মন্তব্য কৰিছে। আমি নিশ্চিত গৌৰৱ গগৈয়ে আমাৰ জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰিব, সকলোৱে আগুৱাই নি অসমক আগবঢ়াই নিব। কংগ্ৰেছত যোগদান কৰিয়েই আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে প্ৰথমটো সংকল্প লৈয়ে এইদৰে কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে।
পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীৰ ৩৬৬টা অঞ্চলত ভূমিপত্ৰ নিষিদ্ধ চৰকাৰৰ সিদ্ধান্তই সংকট নমাব ১.৩ লাখ নাগৰিকলৈ পাহাৰ অঞ্চলত ভূমি দিয়াৰ প্ৰতিশ্ৰুতি নস্যাৎ এইবাৰ চৰকাৰৰ অসম চৰকাৰে উচ্ছেদ চলাব পাৰে মহানগৰীৰ ৩৬৬টা স্থানত ফলত সংকটত নামিব ১.৩ লাখ নিম্ন মধ্যবিত্ত খিলঞ্জীয়া পৰৱৰ্তী খবৰ অখিল গগৈয়ে কয় যে চেয়াৰমেনদাই অকণমান খংটো কমাব লাগিব খংটো কমাই দিলেই খংগুৰ আটাইতকৈ ডাঙৰ ৰাজনীতিক ৰূপে অসমৰ ৰাজনীতিৰ ইতিহাসত নাম লিখি যাব এইবাৰ মই হাতত ধৰি লৈছো গুগল কৰিলেই কাৰোবাক গালি পাৰিলেই গণ্ডগোল কৰিলেই কাৰোবাক গালি পাৰিলেই হাতত ধৰিম বিধায়ক শ্বেৰমান আলী আহমেদৰ কান্ধত হাত থৈ এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে ৰেজাউল কৰিম চৰকাৰৰ ধমক খাবলৈ খিলঞ্জীয়া জীয়াই থকা নাই এইদৰে মন্তব্য কৰিছে শৃংখল চলিহাই কয় যে শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা ৰেজাউল কৰিমৰ মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ যুঁজ লাগু বুলি যদি কৈছেই তেন্তে উজনি অসমবাসী বহি নাথাকে এইবাৰ ৰেজাউল কৰিম চৰকাৰক উভতি ধৰিছে শৃংখল চলিহাই শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ বাবে ক্ষমা খোজক ৰেজাউল কৰিম চৰকাৰে যদি ৰাজনৈতিক দলৰ সভাত কৈছে তেন্তে দলটোৱে ক্ষমা খোজক কংগ্ৰেছত যোগদান কৰিয়েই উজনি অসমক লৈ এই মন্তব্য কৰিছিল ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিমৰ মন্তব্যক লৈ এতিয়া গৰজুৰ দিছে বীৰ লাচিত সেনা ইফালে শৃংখল চলিহাই কৈছে যে উৰুকাৰ পূৰ্বে পুনৰ আহিব মিয়া মাছৰ প্ৰসংগ মিয়া মাছ বৰ্জন কৰাৰ ঘোষণা শৃংখল চলিহাৰ বাংলাদেশী মিয়াই উৎপাদন কৰা মাছ নিষিদ্ধ কৰিব উজনিত বাংলাদেশীয়ে মাছ বেচিব আহিলে অপ্ৰীতিকৰ পৰিস্থিতিৰ হুংকাৰ বাংলাদেশীয়ে মাছ বেচিব আহিলে অপ্ৰীতিকৰ পৰিস্থিতি কৰাৰ হুংকাৰ শীঘ্ৰেই বাংলাদেশীৰ মাছ বন্ধ কৰিবলৈ চৰকাৰক আহ্বান বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ উজনিত কোনো কাৰণতেই সোমাব নোৱাৰি মিয়া মাছ বিক্ৰেতা উৰুকাৰ পূৰ্বেই পুনৰ আহিছে মিয়া মাছৰ প্ৰসংগ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ খৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ নিজৰ ভ্ৰষ্টাচাৰ লুকুৱাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে যি টি কৰিছে অসমৰ মানুহে বুজিছে যে মুখ্যমন্ত্ৰীৰ কথাৰ কোনো গ্ৰহণযোগ্যতা নাই পাকিস্তান লিংক সন্দৰ্ভতো গৌৰৱ গগৈৰ মন্তব্য মুখ্যমন্ত্ৰীৰ কথাত আমনি লগা নাই ফুটিহে পাইছে এইদৰে মন্তব্য গৌৰৱ গগৈৰ মাটি বচাওক জাতি বচাওক উদ্দেশ্যে বিজেপি এৰি যোগ দিছে কংগ্ৰেছত অসমৰ ৰাইজে জাতি মাটি সংস্কৃতিৰ ভৱিষ্যত বচাবলৈ এক হৈছে আজি নতুন বৰ অসম গঢ়িবলৈ কংগ্ৰেছৰ লগত এক হৈছে জনতা মিত্ৰতা সন্দৰ্ভতো এপিচিচিৰ সভাপতিৰ গুৰুত্বপূৰ্ণ মন্তব্য 100% মিত্ৰতা হ'ব 2026 নিৰ্বাচনৰ পূৰ্বে প্ৰিয়ংকা গান্ধীৰ নিৰীক্ষণ সমিতিৰ অধ্যক্ষতাত সুন্দৰভাৱে নিৰ্বাচিত হ'ব প্ৰাৰ্থী এইদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ খৰব হৈ পৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ